বৰ্তমান ৰঙিয়াৰ যুৱ মৰ্চাৰ যিজন সভাপতি অনুষ্ম কলিতা বুলি তেওঁ এই হেৰিটোত জড়িত হৈ আছে। গতিকে আমাক ৰাইজে প্ৰশ্ন কৰিছে যে তেওঁলোকক যে আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই প্ৰশাসনে, ইয়াতে পলিটিকেলি কিবা ইছ্যু আছে নেকি? আমাৰো তেনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে। কাৰণ এই চৰকাৰখনে আপোনালোকে জানে কৈছিলে যে সবকা সাথ সবকা বিকাশ, কিন্তু আজি কি কৰিছে সিহঁতে? হিমাংশু কাকতিৰ নামটো মোৰ মনত আছে, তাৰ উপৰি অমূল্য লকৰ আৰু এজন অংশুমান নে কি আছিল, তেনেকুৱাকৈ আপোনাৰ 10জন আছিল। 10জনৰ গোটেইকেইজনৰ নামটো মই নাজানো বা মই তেখেতসকলক চিনিও নাপাওঁ। তেখেত বৰ্তমান পলাই আছে চাগে, যিহেতুকে আমাৰ পুলিচ প্ৰশাসনে কৈ আছে যে বৰ্তমান সময়লৈকে তেখেতক ঘৰত পোৱা নাই। কাষতে ওচৰতে পুখুৰী আছে, পুখুৰীটো দলিয়াই দিয়া বুলিও শুনিছোঁ। তাৰ ওচৰত চেণ্ডেল এযোৰো পাইছোঁ আমি। মানে কি খানা খাইছিলোঁ আমি একেলগে, দুটা বাৰটি আছিল, আমাৰ ওচৰতো আছিল আৰু আমাৰ 100 মিটাৰমান দূৰত খাইছিলোঁ সিহঁতে। আমাৰ খোৱা লোৱা হৈছে, আমি যাব ওলাইছোঁ, সি আগত গুচি গ'ল ওলাই কিনে। সি যাই কিনে আগত ওলাই যায়, কাৰ এখনত খুন্দা মাৰিছে। কাৰখন হৈছিল হিমাংশু কাকতিৰ আছিল কাৰখন। কাৰখনত খুন্দা লগাৰ পিছতে তাক মাৰিলে। মাৰা ধৰাৰ পিছত আমি গ'লোঁ, মই যেতিয়া আগুৰিব গ'লোঁ মোকো মাৰিছে এইবিলাক। গোটেইবিলাক মাৰি কিনে এইবিলাকত লাটাইছে, এইবিলাকত মাৰিছে, দেখাব নোৱাৰা জেগাতো আছে মাৰি কিনে। এতিয়া ল'ৰাজনো সি নাই, লগৰে মোৰ মানে এজন বিজেপিৰ লিডাৰে। একো মানে ইমান ডাঙৰ কথা নহয়, গাড়ী এখন মানে খুন্দা লাগিছে, কাৰখনত খুন্দা লগাৰ পিছতে তাক তাতে মাৰিছে। আমি দূৰত আছিলোঁ, সি আগত ওলাই গৈছিল, আমি যাই পোৱালৈকে, তাৰপিছত আমি আগুৰালৈকে আমাকো মাৰিছে।